শিক্ষক অবিহনে চলিছে ৰঙিয়াৰ এখন চৰকাৰী বিদ্যালয়ৰ পাঠদান। শিক্ষকৰ অভাৱত ভাতকুছি গাঁৱৰে দুগৰাকী শিক্ষিত যুৱতীৰে মিলি বিদ্যালয়খনত কৰিছে পাঠদান। এইখন ৰঙিয়া ভাতকুছি ৭৯ নং বড়ো মাধ্যমৰ LP স্কুল। এই চৰকাৰী বিদ্যালয়খনত এতিয়া চৰকাৰী শিক্ষকৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰীসকলক পাঠদান আগবঢ়াইছে গাঁৱৰে দুগৰাকী শিক্ষিত যুৱতীয়ে, যাৰ বাবে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ভাতকুছি অঞ্চলত। ইতিমধ্যে বহুবাৰ অঞ্চলবাসী তথা নিখিল বড়ো ছাত্ৰ সন্থা ৰঙিয়া আঞ্চলিকে বিভাগীয় কৰ্তৃপক্ষক বিদ্যালয়খনত চৰকাৰী শিক্ষক নিযুক্তি দিয়াৰ বাবে আবেদন কৰিছিল, কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ কাম হাৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। সেয়েহে আগন্তুক ৪৮ ঘণ্টাৰ ভিতৰত বিদ্যালয়খনত শিক্ষক নিযুক্তি দিয়াৰ ক্ষেত্ৰত যদি চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে অনাগত সময়ত জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ নিখিল বড়ো ছাত্ৰ সন্থা ৰঙিয়া আঞ্চলিক কৰ্মীসকলৰ। নমস্কাৰ, মই এই ভাতকুছিৰ স্থায়ী বাসিন্দাৰ লগতে জ্যেষ্ঠ নাগৰিক বৰ্তমান, আৰু এইখন স্কুলৰে মই ছাত্ৰ আছিলোঁ এটা সময়ত। আৰু ক'বলৈ গ'লে মই এইখন স্কুলৰ বড়ো মাধ্যমৰ প্ৰতিষ্ঠাপক শিক্ষক আছিলোঁ। আৰু এইখন স্কুল যেতিয়ালৈকে সুন্দৰভাৱে চলি আছিল, ইয়াৰ পৰা বহুখিনি ভাল ল'ৰাও ওলাইছে। ইয়াৰ পৰা আপোনাৰ এতিয়া বহুখিনি ল'ৰাই বিভিন্ন ঠাইত গৈ প্ৰফেচাৰগিৰিও কৰি আছে, ইঞ্জিনিয়াৰো হৈছে, কোনো মেডিকেল ডিপাৰ্টমেণ্টতো আছে বহুখিনি। আৰু ইয়াৰ পৰা বহুখিনি ৰাজনৈতিক বা ৰাজনীতি লিডাৰ হিচাপেও ওলাইছে। এনেকুৱা ধৰণে বিভিন্ন জেগাত আজি তেখেতসকলে সুনাম অৰ্জন কৰি আছে। তেনেকুৱা পৰিপ্ৰেক্ষিতত আহি আজি এই অৱস্থাত যে শিক্ষকবিহীন এখন স্কুল পৰি ৰৈ আছে আজি প্ৰায় ৫-৬ মাহ। ইয়াৰ আগতে এজন পাঠদানৰ শিক্ষক আছিল, কিন্তু স্থায়ী শিক্ষক নাছিল তেখেত। গতিকে আজি যিজনে আহিব লগা আৰু আমাৰ পৰা যিখিনি মোক কৰা গৈছে শিক্ষক প্লাছ শিক্ষক নহয়, আমাৰ অভিভাৱক, ছাত্ৰ, লগতে ইয়াৰ ৰাইজ গৈ যিখিনি নেকি আন্দোলন কৰিলে বা আন্দোলনৰ ব্যৱস্থাটো ল'লে, তাত আমাক শিক্ষা বিভাগৰ পৰা আমাক কথা দিছিলে যে তেখেতসকলে মাহ নহয় সপ্তাহৰ ভিতৰতে ইয়াত স্থায়ী শিক্ষক দিয়াৰ ব্যৱস্থাটো। কিন্তু আজি দেখিবলৈ পাইছোঁ আজি তেখেতসকলৰ পৰা আজিলৈকে কোনো হৈ উঠা নাই, কাৰ্যকৰী হোৱা নাই। গতিকে তেখেতসকলে কথা ৰাখিছে নে ৰখা নাই তেখেতসকলে জানে। কিন্তু আমাৰ এটা আহ্বান যে তেখেতসকলে আমাক যেন স্থায়ী শিক্ষক এজন দি আমাৰ ৰাইজক এটা শৈক্ষিক বাতাবৰণটো স্থায়ী কৰে, সেইটোলৈ আমাৰ আহ্বান থাকে। দিয়া হোৱা নাই আপোনাৰ আজি ৫-৬ মাহ হ'ল। জানুৱাৰীৰ ১৮ নে ১৯ তাৰিখৰ পৰা তৰুণ স্বৰ্গীয়াৰ ইয়াত পাঠদান হিচাপে আছিলে। তেখেতে লাষ্ট লাষ্ট এপ্ৰিলত ৰিটায়াৰমেণ্ট কৰি গুচি গৈছে। আৰু তাৰ পৰা তেখেত কোনো এজন অহা বুলি শুনিছিলোঁ, তেখেতে কৈছিলে, কিন্তু আমি তেখেতৰ দেখাও নাই। এনেকুৱা ধৰণৰ কথা কি আছিলে? নাই এজনো নাই হোৱা নাই। এতিয়া মই ক'ব গৈছোঁ, চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ স্কুলখনত এজন স্থায়ী শিক্ষক দি এই অঞ্চলৰ পিছপৰা ৰাইজৰ যিটো শৈক্ষিক বাতাবৰণ, সেইখিনি যেন উন্নতি কৰিবলৈ তেখেতসকলে এটা সুচিন্তা আনে আৰু আমাৰ ইয়াতে যেন এজন স্থায়ী শিক্ষক নিযুক্তি দিয়ে। সেইটো ছাত্ৰ ছাত্ৰীৰ সংখ্যা আপোনাৰ এতিয়া কি হৈছে, বৰ্তমানটো যিটো অৱস্থা গোটেই অঞ্চলতে, যাৰ ফলত নেকি বহু স্কুলতে ছাত্ৰ ছাত্ৰী তেনেকুৱা কমি গৈছে। ইয়াতো নিশ্চয় কমি আহিছে, শিক্ষক নাই। কিন্তু যিখিনি ছাত্ৰ আছে সেইখিনি পাঠদানৰ কাৰণে নিশ্চয় এজন শিক্ষকৰ সুবিধাটো আছে, কাৰণ প্ৰত্যেক শ্ৰেণীতে যিহেতু ল'ৰা ছোৱালী আছে। গতিকে তেখেতসকলে আমাক এইটো চিন্তা কৰি দিয়াটো আমি তেখেতসকলক আহ্বান জনাওঁ আৰু আমি ইচ্ছা কৰোঁ
তেনেকুৱা ধৰণৰ কথা। এতিয়াতো আমি আপোনাৰ এজন টিউটৰিয়েল শিক্ষক হিচাপে গাঁৱৰে এজন ছোৱালী ৰাখি থৈ দিছোঁ আৰু তেখেতক আমি ব্যক্তিগতভাৱে পইচা দি ৰাখি আছোঁ তেনেকুৱা। আজি 79 নং যিটো ভাতকচি LP স্কুল, LP স্কুলত আজি শিক্ষক শূন্য হৈ আছে। এই শিক্ষক শূন্য LP স্কুলখনত যোৱা মে' মাহৰ 1 তাৰিখৰ পৰা আমি শিক্ষক নিযুক্তি দিয়াৰ বাবে ৰঙিয়া ব্লক এলিমেণ্টাৰী ষ্টুডেণ্ট অফিচাৰ আৰু ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী অফিচাৰৰ লগত যোগাযোগ কৰি আছিলোঁ। যোৱা 1.5 মাহে তেওঁলোকে আজিলৈকে এজন সাধাৰণ শিক্ষক একজনক পাঠদানৰ বাবে পঠিয়াব পৰা নাই আৰু এয়া খুবেই দুখ লগা বিষয়। মই ভাবোঁ এই বিষয়ত আমাৰ চৰকাৰী বিষয়াসকলে খুব লেহেমীয়াকৈ কাম কৰি আছে বা বিদ্যালয়সমূহ বন্ধ কৰাৰ চেষ্টা কৰি আছে। বড়ো মাধ্যমৰ বিদ্যালয়, বড়ো ভাষাসমূহ নিষেধ কৰাত তেওঁলোকৰ মানে আগভাগ লোৱাৰ দৰে আমাৰ অনুভৱ হয়। অসমৰ যি বড়ো শিক্ষা বিভাগ বা ST সকলৰ নিজাকৈ ডিৰেক্টৰত এটা দিছে, ডিৰেক্টৰেও সেইটো কি হিচাপে কাম কৰিছে বৰ্তমানলৈ গম নাপাওঁ। অসমৰ শিক্ষামন্ত্ৰী মহোদয়কো মই জনাব বিচাৰিম যে আপুনি যিমানেই চৰকাৰৰ ফালৰ পৰা ঢাক ঢোল নবজাওক কিয়, আজি বিদ্যালয়খন বা এখন জনজাতীয় বিদ্যালয় এখন বন্ধ হ'ব গৈ আছে। আপোনালোকৰ যিটো চেষ্টা সেয়া খুব মানে সামান্য বুলি ক'ব পাৰি। আজিৰ দিনত য'ত আমি নিখিল ভাৰত সচেতনতা ৰঙিয়া আঞ্চলিক এপচুই আমাৰ হাতৰ পৰা 2জন শিক্ষক আমি আমাৰ ফালৰ পৰা আমাৰ কৰ্মকৰ্তাসকলক ইয়াতে যোৱা 1.5 মাহ ধৰি ক্লাছ কৰাই আছোঁ আৰু অনাগত দিনবোৰতো মানে এনেকুৱা যদি চলি থাকে তেনেহ'লে আমাৰ ফালৰ পৰা ডাইৰেক্ট মানে চেলেঞ্জ আছে। যদি 48 ঘণ্টাৰ ভিতৰত ইয়াত শিক্ষক নিযুক্ত নহয় তেনেহ'লে আমি ৰঙিয়াৰ ৰাজপথ কপাবলৈ বাধ্য হ'ম। ৰঙিয়াৰ ৰাজপথত আমি ওলাবলৈ বাধ্য হ'ম, গোটেই ৰাইজ ওলাব আৰু ইয়াৰ বাবে প্ৰধানকৈ দায়ী হ'ব ব্লক এলিমেণ্টাৰী অফিচাৰ ৰঙিয়াই হওক বা ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী অফিচাৰে হওক, তপন কুমাৰ কলিতাই হওক। আমাৰ মানে চিধা সকিয়নি এইটো কথা লৈ যদি 48 ঘণ্টাৰ ভিতৰত আমি টিচাৰ নাপাওঁ তেনেহ'লে আমি ইয়াতে শান্ত হৈ বহি নাথাকোঁ। অকল ভাতকুচিতে বহি নাথাকোঁ, আমি ৰঙিয়াত বহিম, ৰঙিয়া চহৰৰ মাজমজিয়াত বহিম, গৈ কিনে লাগিলে DC অফিচত বহিম, আমি দিছপুৰো কপাবলৈ বাধ্য হ'ম। আৰু এইখিনি আমাৰ খুব ৰাইজৰ এটা ক্ষোভ আছে আৰু ৰাইজে সম্পূৰ্ণ সহযোগিতা লৈ কিনে বৰ্তমানেও আমাৰ এটা যিটো নিখিল বড়ো ছাত্ৰ সন্থাৰ ওপৰত ভৰসা বা বিশ্বাস, সেইটো বিশ্বাসৰ আজিলৈকে আমি দিয়া টিচাৰসকলৰ পৰাই তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক বা ল'ৰা ছোৱালীবিলাকৰ ওপৰত আমাৰ ওপৰত বিশ্বাস ৰাখি তেওঁলোকক স্কুলত পঠাই আছে। আমি খুব মানে দুখেৰে এই বিষয়টো জনাওঁ যে তেওঁলোকে এই বিষয়ে খুব ভালকৈ কাম কৰক অনাগত দিনবোৰত। বা শিক্ষক এজন যেনেকৈ কি নহওক অহা 2 দিনৰ ভিতৰত আমি তেওঁলোকৰ পৰা শিক্ষক এজন বিচাৰিম আৰু তেওঁলোকে এই হিচাপত যদি বিচাৰে যে ৰাইজে ৰাজপথত আহি কেনে প্ৰতিবাদেই কৰক বুলি, তেনেহ'লে আমি প্ৰতিবাদ কৰিবলৈ বাধ্য, আমি পথ অৱৰোধ কৰিবলৈ বাধ্য, আমি আন্দোলন কৰিবলৈ বাধ্য। ধন্যবাদ। অসুবিধা হৈছে আপোনালোকৰ মানে ইয়াত যে টিচাৰ নাই? অসুবিধা মানে বহুত অসুবিধা হৈছে। স্কুল চোৱা চিতা মানে এতিয়া মানে গাৰ্জেনবিলাকে মানে প্ৰায় চাব লগা হৈছে আৰু চাফা চুফাৰ পৰা মানে কি হৈছে কাৰণ আমি বেছি গমো নাপাওঁ কি হৈ আছে ভিতৰে। আৰু ছাৰ নাই যিহেতু, আগতেতো ছাৰ বাইদেউ কৰিছিল, আগতে ছাৰ আছিল বাইদেউ আছিল, এইবিলাক কৰিছিল। তাৰপিছত এতিয়া মাষ্টৰ নাই কাৰণে অফিচত আমি গ'লোঁ, ব্লক অফিচত বহুতবাৰ তাৰমানে আমি এপ্লিকেশ্যন দিলোঁ। তাৰপিছত ছাৰে দিম বুলি কয়, কিন্তু এতিয়া দিয়া নাই। পাঠদানৰ কাৰণে দিছিল, তাৰপিছত আকৌ স্থায়ী নহয়, 3 দিনমান আহি গ'ল। তাৰপিছত আৰু যি ছুটি লোৱা বুলি কৈছিল চলিকেইজনক, তাৰপিছত আৰু নাহিলে আৰু এইটো স্থায়ী হিচাপে এতিয়া লাগে আৰু অসুবিধা হৈ আছে। পৰীক্ষা আছে এতিয়া আপুনি কি বিচাৰে, আপোনাৰ ফালৰ পৰা কি বিচাৰে? এতিয়া পাৰ্মানেণ্ট টিচাৰ লাগে, মানে হিমন্ত ডাঙৰীয়া ছাৰক মানে অনুৰোধ কৰিছোঁ যাতে সোনকালে মানে আমাক শিক্ষক এজন যিকোনো প্ৰকাৰে দিয়ে যেন আৰু। আমাৰ নমস্কাৰ। আমাৰ ইয়াত মানে কি ক'ম, মাষ্টাৰ নাই, মাষ্টাৰ লাগে আৰু আমাক। 1 মাহ হৈ গ'ল, 2টা ছোৱালী, 2 মাহে হৈ গ'ল, 2টা ছোৱালী লৈ কিনে আমি মানে এনে গাঁৱৰ ৰাইজৰ ছোৱালী 2টাৰ লৈ কিনে 2টামান ছোৱালী 2টা ছোৱালী এনে পঢ়াই আছে। মানে আমি দুখীয়া মানুহ হয়, আমি তাৰমানে অলপ চলপ কিবা কৰি কিনে আয়োজন কৰি কিনে সিহঁতক অলপ কিবা এটা দিছোঁ আৰু। তাৰপিছত এতিয়া আমাক সোনকালে মাষ্টাৰ লাগে আৰু
এতিয়া মানে চৰকাৰী ইয়াত মানে টিচাৰ নাই টিচাৰ নাই, চৰকাৰী টিচাৰ নাই। এতিয়া কিমান মাহ ধৰি নাই ইয়াত 2 মাহ না 2 মাহে হৈ গ'ল, 2 মাহ হ'ব আৰু। কিন্তু আপোনালোকে কি বিচাৰে এতিয়া আমাক মাষ্টাৰ লাগে আৰু। এতিয়া মই বিচাৰোঁ যে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰক দেৱক মই অনুৰোধ কৰিলোঁ যে আমাক এতিয়া এটা মাষ্টাৰ লাগে আৰু, পাৰ্মানেণ্ট এটা আমাক টিচাৰ লাগে আৰু। মাষ্টাৰটো আহে যায়, কিন্তু এনেকুৱা মাষ্টাৰ নালাগে যে 8 মাহ বা 5 মাহৰ পিছত আমাক কি হয় ৰিটায়াৰমেণ্ট হোৱা এনেকুৱা মাষ্টাৰ দিব নালাগে আৰু। স্থায়ীভাৱে এটা একদম ফিক্স মাষ্টাৰ লাগে। ঠিক আছে। অঁ।